Hello everyone, আজি আপোনালোকৰ পেপাৰ S1.2 এক্সাম হ'ব গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ আজি মই পেপাৰ S1.2 ইউনিট 2 কোৱেশ্চন আনসাৰবোৰ ইয়াত ধুনীয়াকৈ আলোচনা কৰিম আপোনালোকে ভালদৰে চাব যোৱা ভিডিঅ'ত মই পেপাৰ S1.2 ইউনিট 1 ৰ যিমানবোৰ কোৱেশ্চন আছিল এইবোৰ কোৱেশ্চন ইয়াত দিয়া আছে ইয়াত যিমানবোৰ কোৱেশ্চন আছিল আটাইবোৰ কোৱেশ্চন মই ধুনীয়াকৈ আলোচনা কৰিছিলো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে এইখন ভিডিঅ ডেসক্ৰিপচনত সেইখন ভিডিঅ লিংক মই দি দিম আপোনালোকে যদি বিচাৰে চাব পাৰিব ওকে সো আজি মই ইউনিট 2 ৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম আপোনালোকে ভালদৰে চাব এইবোৰ আছিল ইউনিট 1 ৰ কোৱেশ্চন আনসাৰ যিবোৰ আমি যোৱা ক্লাছত আলোচনা কৰিছিলো আৰু লগতে মই আপোনালোকক জনাই দিও ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপোনালোকে যদি বিচাৰে জয়েন হ'ব পাৰিব কাৰণ মই তাতে ভিডিঅ'বোৰ লগতে পিডিএফবোৰ শেয়াৰ কৰো ওকে সো ইউনিট 2 ত কি দিয়া আছে pedagogical approaches to ECCE and this is the first question dot কি খুদিছে যে শিশুৰ খেল ধেমালি ভিত্তিক শিক্ষণৰ অৰ্থ কি খেল ধেমালি ভিত্তিক শিক্ষণ অৰ্থাৎ খেলৰ মাজেৰে হিয়তে শিক্ষা লাভ কৰে হেতুৰ অৰ্থ হেতু মানে কি বুজো আমি আনসাৰটো হল খেল ধেমালি ভিত্তিক শিক্ষণত শিশুৰ শিকন প্ৰক্ৰিয়া খেল ধেমালিৰ জৰিয়তে হয় সো এটো এনেকুৱা এটা ভিত্তি হয় এনেকুৱা এটা মাধ্যম হয় যত শিশুসকলে খেল ধেমালিৰ মাজেৰেহে খেল ধেমালিৰ প্ৰক্ৰিয়াত হিয়তে শিক্ষা লাভ কৰে যাৰ ফলত শিশুৰ বিকাশ সহজ আৰু আনন্দময় হয় সো খেল ধেমালিৰ মাজেৰে যদি হিয়তে শিক্ষণ লাভ কৰে বা শিক্ষা লাভ কৰে তেতিয়া হিয়তৰ সেই শিক্ষা প্ৰক্ৰিয়াটো কি হয় যথেষ্ট বিকাশমূলক হয় আৰু লগতে আনন্দদায়ক হয় সো আমি শিশুসকলে খেল ধেমালি যথেষ্ট ভাল পায় সো হিয়তৰ খেল ধেমালিৰ মাজেৰে যদি শিক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তেনেহলে হেতু শিক্ষণ কেনেকুৱা হ'ব আনন্দময় হ'ব I hope আপোনালোকে বুজিব পাৰিছে now question number 2 কি দি আছে মুক্ত খেল যাক ইংৰেজীত কোৱা হয় ফ্ৰী প্লে বুলিলে কি বুজা মুক্ত খেল বুলিলে কি বুজা চাইলো এবাৰ কি দিয়া আছে আনসাৰ মুক্ত খেল হৈছে শিশুৰ স্বাধীনভাৱে খেলা খেল মুক্ত মিন্স আমি সকলোৱে জানো ফ্ৰী স্বাধীন সো এটো এনেকুৱা ধৰণৰ এবিধ খেল হয় শিশুসকলৰ যেটো খেল হিয়তে স্বাধীনভাৱে খেলিব পাৰে ওকে ভালদৰে মনত ৰাখিব এনেকুৱা ধৰণৰ বহুতো খেল আছে ইয়াত সো মুক্ত খেল কেনেকুৱা ধৰণৰ হয় যেটো খেল শিশুসকলে স্বাধীনভাৱে খেলিব পাৰে যত কোনো নিৰ্দিষ্ট নিয়ম বা শিক্ষকৰ হস্তক্ষেপ নাথাকে সো মুক্ত খেলত কোনো নিৰ্দিষ্ট নিয়ম নাথাকে হিয়তে ফ্ৰীলি খেলিব পাৰে আৰু তাত শিক্ষকৰো কোনো ধৰণৰ হস্তক্ষেপ নাথাকে বা নিয়ন্ত্ৰণ নাথাকে শিশুসকলে নিজৰ ইচ্ছামতে খেলি অভিজ্ঞতা লাভ কৰে আৰু এনেকুৱা ধৰণৰ খেল কেনেকুৱা ধৰণৰ খেল মুক্ত খেলত শিশুসকলে নিজৰ ইচ্ছামতে খেলিব পাৰে কাৰণ তাত কোনো ধৰণৰ নিয়ম নীতি নাথাকে শিক্ষকৰ হস্তক্ষেপ নাথাকে আৰু তেনেকুৱা ধৰণৰ খেলত হিয়তে খেলি অভিজ্ঞতাও লাভ কৰিব পাৰে I hope আপোনালোকে বুজিব পাৰিছে now this is the question number 3 নিৰ্দেশিত খেল যাক ইংৰেজীত কোৱা হয় গাইডেড প্লে নিৰ্দেশিত খেল বুলিলে কি বুজা আনসাৰটো হল নিৰ্দেশিত খেলত শিক্ষক বা অভিভাৱকে কিছুমান নিৰ্দিষ্ট নিয়ম আৰু দিশ প্ৰদান কৰে যাতে শিশুসকলে নতুন বিষয় সহজে শিকিব পাৰে সো গাইডেড শব্দটো আমি ভালদৰে বুজিব পাৰো গাইডেড মিন্স নিৰ্দেশ দিয়া কিবা কৰিবলৈ উপদেশ দিয়া শিকাই দিয়া সো নিৰ্দেশিত খেল বুলিলে আমি কি বুজা পাও যে এটো এনেকুৱা ধৰণৰ এবিধ খেল হয় যত শিক্ষক আৰু অভিভাৱকে কিছুমান নিৰ্দিষ্ট নিয়ম আৰু দিশ প্ৰদান কৰে অৰ্থাৎ নিয়ম নীতি দিশ আদি প্ৰদান কৰে কাক শিশুসকলক যাতে শিশুসকলে নতুন বিষয় সহজে শিকিব পাৰে সো I hope আপোনালোকে বুজিব পাৰিছে now question number 4 সংগঠিত খেল বুলিলে কি বুজা structured play আনসাৰটো হল সংগঠিত খেলত শিক্ষকৰ পূৰ্বৰ পৰিকল্পনা মতে খেল ধেমালিৰ জৰিয়তে শিশুক নতুন জ্ঞান আৰু কৌশল শিকোৱা হয় সো এইবোৰ খেলৰ মিনিং আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব এইবোৰৰ মাজত পাৰ্থক্য বিচাৰিব পাৰে ওকে now question number 5 খেল ধেমালি ভিত্তিক শিক্ষণ শিশুৰ বিকাশত কেনেদৰে সহায় কৰে বৰ্ণনা কৰা
সো খেল ধেমালি ভিত্তিক যেটো শিক্ষণ আছে শিশুসকলৰ এইটোৰ বিকাশৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে তাৰ বিষয়ে আমাক বহলাই লিখিব কৈছে আনসাৰটো দিয়া আছে ইয়াত খেল ধেমালি ভিত্তিক শিক্ষণ শিশুসকলৰ শিক্ষাৰ এক প্ৰাকৃতিক আৰু আনন্দদায়ক পদ্ধতি খেল ধেমালি ভিত্তিক যেটো শিক্ষণ প্ৰক্ৰিয়া সম্পাদিত হয় সেইটো প্ৰাকৃতিকমূলক শিক্ষণ হয় আৰু লগতে আনন্দদায়ক হয় কাৰণ খেলৰ মাজেৰে হিয়তে শিকিব পাৰে খেল ধেমালি ভিত্তিক শিক্ষণ শিশুৰ বিকাশত তলত দিয়া ধৰণে সহায় কৰে সো খেল ধেমালি ভিত্তিক যেটো শিক্ষণ আছে এনেকুৱা ধৰণৰ শিক্ষণ শিশুৰ তলত দিয়া ধৰণৰ সহায় কৰিব পাৰে চাও ইয়াত কি দিয়া আছে প্ৰথমতে দিয়া আছে শাৰীৰিক বিকাশ খেলৰ জৰিয়তে শিশুৰ স্থূল পেশীৰ কৌশল উন্নত হয় যাক কোৱা হয় শাৰীৰিক বিকাশ অৰ্থাৎ খেলি থকা অৱস্থাত শিশুৰ বিভিন্ন ধৰণৰ শৰীৰৰ অংগ প্ৰত্যংগৰ উন্নতি হয় বৌদ্ধিক বিকাশ বুদ্ধিগত বিকাশ তাৰ মানে খেল ধেমালিৰ জৰিয়তে শিশুসকলৰ চিন্তা শক্তি আৰু সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি পায় যাক কোৱা হয় বৌদ্ধিক বিকাশ নেক্সট দিয়া আছে সামাজিক বিকাশ আন শিশুসকলৰ লগত বা দলবদ্ধ হৈ খেলাৰ ফলত শিশুসকলৰ সামাজিক সম্পৰ্ক গঢ়ি উঠে যাক কোৱা হয় সামাজিক বিকাশ অৰ্থাৎ খেলৰ মাজেৰে যেতিয়া হিয়তে শিক্ষা লাভ কৰে তেতিয়া হিয়তৰ এনেকুৱা ধৰণৰ বিকাশবোৰ সংগঠিত হয় নেক্সট দি আছে সৃজনশীলতা মুক্ত আৰু নিৰ্দেশিত খেলত শিশুৰ কল্পনা শক্তি আৰু সৃষ্টি ক্ষমতা বৃদ্ধি পায় সেয়ে গতিকে আমি কি ক'ব পাৰো যে খেল ধেমালি ভিত্তিক শিক্ষণ শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে অত্যন্ত প্ৰয়োজনীয় সো শিশু এটাৰ সামগ্ৰিক বিকাশ যদি আমি ঘটাব বিচাৰো সামগ্ৰিক বিকাশ মানে কোনবোৰ বিকাশ হয় এটি শিশুৰ সামাজিক মানসিক বৌদ্ধিক এইবোৰ বিকাশক কোৱা হয় সামগ্ৰিক বিকাশ সো এইবোৰ বিকাশ যদি আমি ভালকৈ ঘটাব বিচাৰো তেনে হলে আমি কি কৰিব লাগিব খেল ধেমালি ভিত্তিক যেটো শিক্ষণ আছে সেইটো আমাৰ প্ৰয়োগ কৰিব লাগিব আই হোপ আপোনালোকে বুজিব পাৰিছে জাস্ট কিপ আন্ডাৰস্ট্যান্ড কোৱেশ্চন নম্বৰ 6 শিশুৰ মুক্ত খেলৰ গুৰুত্ব বিষয়ে চবুকৈ লিখা সো মুক্ত খেলৰ বিষয়ে এতিয়া লিখিব দিছে যেটো ফ্ৰী প্লে বুলি আমি পাই আহিলো অলপ আগত আনসাৰটো হল শিশুসকলৰ মুক্ত খেলৰ জৰিয়তে হিয়তৰ স্বাধীনতা আৰু সৃজনশীলতাৰ ভাৱ গঢ়ি উঠে সো হিয়তৰ যেতিয়া মুক্ত খেল খেলিবলৈ দিয়া হয় তেতিয়া কি হয় হিয়তৰ মাজত স্বাধীনতা ভাৱ আৰু সৃজনশীলতামূলক ভাৱ গঢ়ি উঠে এই খেলৰ কিছুমান গুৰুত্ব আছে সেইবোৰ তলত দিয়া হল স্বাধীন চিন্তা যেনেকুৱা মুক্ত খেলত শিশুসকলে নিজৰ ইচ্ছামতে খেলি নতুন অভিজ্ঞতা লাভ কৰিব পাৰে স্বাধীন চিন্তা অৰ্থাৎ এটো যেটো মুক্ত খেলত কোনো নিয়ম নীতি নাথাকে শিশুসকলে নিজৰ ইচ্ছামতে খেলিব পাৰে সেই কাৰণে এনেকুৱা ধৰণৰ খেলত হিয়তে নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয় নেক্সট দি আছে ভাষাগত বিকাশ মুক্তভাৱে খেলাৰ সময়ত শিশুসকলে এজনে আনজনৰ লগত কথা পাতে ফলত হিয়তৰ ভাষাগত দক্ষতা উন্নত হয় সো আমি এইখিনিও ভালদৰে বুজা পালো ইমান কঠিন নহয় সহজকৈ লিখা হৈছে সমস্যা সমাধান শিশুসকলে নিজৰ অভিজ্ঞতাৰে নতুন সমস্যাৰ সমাধানো শিকে বা সমাধান কৰিব পাৰে সো এনেকুৱা ধৰণৰ ডেভেলপমেন্ট হিয়তৰ মাজত আমি দেখিবলৈ পাও নেক্সট দিয়া আছে আনন্দ আৰু উৎসাহ শিশুৰ মুক্ত খেলত হিয়তৰ শিক্ষণ প্ৰক্ৰিয়াটো মনোৰঞ্জনমূলক হয় আনন্দদায়ক হয় সো এইবোৰ খুব ইজি পইণ্ট হয় এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবো সো এইদৰে মুক্ত খেল শিশুৰ বিকাশৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপায় গতিকে মুক্ত খেল শিশুসকলক খেলিবলৈ দিয়া উচিত কাৰণ মুক্ত খেল যদি হিয়তে খেলে তেনেহলে হিয়তৰ বহুত ধৰণৰ বিকাশ হয় ওকে কোৱেশ্চন নম্বৰ 7 নিৰ্দেশিত খেলৰ সুবিধাসমূহ আলোচনা কৰা সো নিৰ্দেশিত খেল আমি অলপ আগত পাই আহিলো গাইডেড প্লে যেটো বুলি কোৱা হয় সো এই খেলৰ কিছুমান সুবিধা আছে সেইবোৰ লিখিব কৈছে নিৰ্দেশিত খেলসমূহ শিশুসকলৰ লক্ষ্য ভিত্তিক শিক্ষাৰ লগত পৰিচিত কৰে এই খেলৰ কিছুমান সুবিধা আছে সেইবোৰ হল নতুন জ্ঞান লাভ অৰ্থাৎ নিৰ্দেশিত শিক্ষাত হিয়তে নতুন জ্ঞান লাভ কৰে যেনে দিয়া আছে
এই খেলৰ মাধ্যমেৰে শিশুসকলে শিক্ষকৰ সহযোগত নতুন বিষয়ৰ শিক্ষা লাভ কৰে ভেৰি গুড শৃংখলা নিৰ্দিষ্ট নিয়মসমূহ মানি চলাৰ ফলত শিশুসকলে লাহে লাহে শৃংখলাবদ্ধ হয় সো যেহেতু গাইডেড খেলত বা নিৰ্দেশিত খেলত কিছুমান নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া হয় সো এনেকুৱা নিয়মৰ মাজত যেতিয়া হিয়তে খেলে তেতিয়া কি হয় হিয়তৰ শৃংখলাবদ্ধতা ভাৱখিনি বৃদ্ধি পায় ওকে সামাজিকতা নেক্সট দি আছে সামাজিকতা আনৰ লগত দলবদ্ধভাৱে খেলাৰ অভ্যাস গঢ়ি উঠে অৰ্থাৎ হিয়তৰ মাজত এটা সামাজিকতা ভাৱ গঢ়ি উঠে এজনে আনজনৰ লগত কথা পাতে লগতে খেলিব বিচাৰে মিলিজুলি থাকিব বিচাৰে যাৰ ফলত এটো কোৱা আছে সামাজিকতা এনেকুৱা ধৰণৰ ভাৱখিনি গঢ়ি উঠে কিহত গাইডেড প্লে অৰ্থাৎ নিৰ্দেশিত খেলত সমস্যা সমাধান ওকে শিক্ষক বা অভিভাৱকৰ সহায়ত শিশুসকলে বুদ্ধিৰে সমস্যাৰ সমাধান শিকিবলৈ বা কৰিবলৈ শিকে সো এনেকুৱা খেল যদি হিয়তক খেলিবলৈ দিয়া হয় আৰু লগতে শিক্ষক বা অভিভাৱকৰ যদি সহায় হিয়তে পায় তেনেহলে হিয়তে নিজৰ বুদ্ধিৰে নিজৰ জ্ঞানেৰে সমস্যা সমাধান কৰিবলৈও শিকে ওকে সো এইখিনিতে আমি ক'ব পাৰো যে নিৰ্দেশিত খেল শিশুৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ গতিকে আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব মই পুনৰ এবাৰ কৈছো যে আপোনালোকে মুখস্থ নকৰিব মই আটাইবোৰ ভিডিওতে কৈছিলো আপোনালোকে কেতিয়া মুখস্থ নকৰিব বুজিবলৈ চেষ্টা কৰিব মুখস্থ কৰি গলে আপোনালোকে পৰীক্ষাত আনসাৰ কৰিব নোৱাৰিব ওকে কোৱেশ্চন নম্বৰ 8 কি লিখা আছে ইয়াত মুক্ত খেল আৰু নিৰ্দেশিত খেলৰ মাজত পাৰ্থক্য কি তাকে লিখিব কৈছে আনসাৰটো হল মুক্ত খেলত শিশুসকলে নিজৰ ইচ্ছামতে খেলিব পাৰে যেটো আমি আগতে পাই আহিলো যে মুক্ত খেলত শিশুসকলে নিজৰ ইচ্ছামতে খেলিব পাৰে তাত কোনো ধৰণৰ নিয়ম নীতি নাথাকে কিন্তু নিৰ্দেশিত খেলত শিক্ষকৰ সহায়েৰে নিয়ন্ত্ৰিত পদ্ধতিত খেলসমূহ খেলা হয় কিন্তু যেটো নিৰ্দেশিত খেল আছে গাইডেড প্লে হয় তাত কিন্তু শিক্ষক বা অভিভাৱকৰ সহায়েৰে কিছুমান নিয়ম নীতি দিয়া হয় হিয়তে নিয়ন্ত্ৰণ কৰে খেলটো আৰু সেইবোৰ নিয়ম নীতি বা নিয়ন্ত্ৰণৰ পদ্ধতিৰ মাজেৰে খেলসমূহ খেলা হয় গতিকে আপোনালোকে ভালদৰে মন ৰাখিব পাঠ্যক্ৰমখিনি তাৰ পিছত দি আছে স্বাধীনতা ইয়াতো পাঠ্যক্ৰম দেখিবলৈ পোৱা যায় যে শিশুৰ মুক্ত খেলত সম্পূৰ্ণ স্বাধীনতা থাকে মুক্ত খেলত শিশুসকলে স্বাধীনভাৱে খেলিব পাৰে কিন্তু নিৰ্দেশিত খেলত শিক্ষকৰ নিৰ্দেশনা অনুসৰিহে খেলবোৰ পতা হয় বা খেলবোৰ খেলা হয় খুবই সহজ ভাষাত লিখা হৈছে আপোনালোকে নিশ্চয় বুজিব পাৰিব উদ্দেশ্য কি দি আছে মুক্ত খেলত শিশুসকলে নিজৰ অভিজ্ঞতা আহৰণ কৰে কিন্তু নিৰ্দেশিত খেলত লক্ষ্য ভিত্তিক শিক্ষা হয় গুড নিয়ম দিয়া আছে ইয়াত নিয়মৰ ক্ষেত্ৰতো পাৰ্থক্য দেখিবলৈ পোৱা যায় যে মুক্ত খেলৰ নিয়ম শিশুসকলে নিজে নিৰ্ধাৰণ কৰে যেটো মুক্ত খেল আছে সেইবোৰ খেলত যিবোৰ নিয়ম নীতি থাকে সেইবোৰ শিশুসকলে নিজে নিৰ্ধাৰণ কৰে কিন্তু নিৰ্দেশিত খেলত শিক্ষকে নিয়ম নিৰ্ধাৰণ কৰে কিন্তু নিৰ্দেশিত যেটো খেল আছে এই খেলবোৰ নিয়ম নীতি আদি পদ্ধতিবোৰ কোনে নিৰ্ণয় কৰে শিক্ষকে বা গাৰ্জিয়ানে বা অভিভাৱকে নিয়ন্ত্ৰণ কৰে বা নিৰ্ধাৰণ কৰে ওকে সো ওপৰৰ আলোচনাৰ পৰা আমি এইখিনি ক'ব পাৰো যে দুটা খেলে শিশুৰ বিকাশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ গতিকে দুটা খেলে হিয়তৰ বিকাশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আমি এটাকো বাদ দিব নোৱাৰো কোৱেশ্চন নম্বৰ 9 শিশুৰ খেল ধেমালি ভিত্তিক শিক্ষণত শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে ভালদৰে চাব যে শিশুৰ যেটো খেল ধেমালি ভিত্তিক শিক্ষণ আছে তাত এজন শিক্ষকৰ কি ভূমিকা থাকিব পাৰে হেতু লিখিব দিছে আনসাৰটো হল শিক্ষকে খেল ধেমালি ভিত্তিক শিক্ষণেৰে শিশুৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ওকে শিক্ষকৰ যথেষ্ট ভূমিকা আছে এই ক্ষেত্ৰত সেইখিনি লিখা হৈছে উৎসাহ প্ৰদান যেনেকুৱা শিক্ষকে খেলৰ মাজেৰে শিশুসকলক নতুন কিবা শিকিবলৈ উৎসাহিত কৰে ওকে সেকেন্ড দিয়া আছে সঠিক পৰিকল্পনা শিক্ষকসকলে শিশুৰ বয়স অনুযায়ী উপযোগী খেলসমূহ নিৰ্ধাৰণ কৰে নেক্সট দি আছে সহায় প্ৰদান শিক্ষকে খেলৰ জটিল অংশসমূহ বা অংশসমূহ শিশুসকলৰ সহজকৈ বুজাই দিয়ে আই ৰিপিট দা টপিক ওয়ান্স अगेन
সহায় প্ৰদান অৰ্থাৎ শিক্ষকসকলে সহায় প্ৰদান কৰে যেনেকুৱা শিক্ষকে খেলাৰ জটিল অংশসমূহ শিশুসকলক সহজকৈ বুজাই দিয়াত সহায় কৰে নেক্সট দিয়া আছে শৃংখলা নিয়ন্ত্ৰণ শিক্ষকে শিশুৰ খেল-ধেমালি ভিত্তিক শিক্ষণত শিশুৰ শৃংখলাবদ্ধতা বিকাশ নিশ্চিত কৰে ওকে অৰ্থাৎ এনেকুৱা ধৰণৰ খেলত শৃংখলা নিয়ন্ত্ৰণ হয় শিশুসকলৰ মাজত সহায় প্ৰদান হয় শিক্ষকসকলৰ দ্বাৰা এবৰ খুবেই গুৰুত্বপূৰ্ণ টপিক হয় আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব সেয়ে শিক্ষকৰ সঠিক দিশ নিৰ্বাচনেই হল খেল ধেমালিৰ ভিত্তিক শিক্ষাৰ সফলতাৰ মূল উপাদান গতিকে শিক্ষকসকলে কিন্তু সঠিকভাৱে দিশ নিৰ্বাচন কৰিব লাগিব কাৰণ সেইবোৰে সিহঁতৰ সফলতাৰ মূল উপাদান হয় গতিকে শিক্ষকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই ক্ষেত্ৰত শিক্ষকে ভালদৰে দিশবোৰ নিৰ্বাচন কৰিব লাগিব এই ক্ষেত্ৰত ওকে নাও কোৱেশ্চন নম্বৰ 10 খেল ধেমালি ভিত্তিক শিক্ষণ বা পৰম্পৰাগত শিক্ষণৰ মাজত পাৰ্থক্য অৰ্থাৎ আমি আগত যিবোৰ খেল ধেমালি ভিত্তিক শিক্ষণ পাই আহিলো সেইবোৰৰ মাজৰ পাৰ্থক্যবোৰ আমি ইয়াত এটা এটাকৈ পাই আছো এইবোৰ ইম্পৰ্টেন্ট হয় আনসাৰ খেল ধেমালি ভিত্তিক শিক্ষণ বা পৰম্পৰাগত শিক্ষাৰ মাজত কিছু গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে চাও কি আছে যেনেকুৱা পদ্ধতিগত পাৰ্থক্য আছে খেল ধেমালিৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়া আনন্দদায়ক হয় কিন্তু পৰম্পৰাগত শিক্ষণ বেছিভাগ ক্ষেত্ৰত কঠোৰ হয় বুজা পাইছো আমি নেক্সট দি আছে সহজ শিক্ষণ খেল ধেমালি শিশুৰ বাবে অধিক সহজ আৰু সজীৱ হয় কিন্তু পৰম্পৰাগত শিক্ষণ শিশুৰ বাবে সিমান সহজ আৰু সজীৱ নহয় সৃজনশীলতা কি দি আছে ইয়াত খেল ধেমালি ভিত্তিক শিক্ষণত শিশুৰ সৃজনশীলতা আৰু চিন্তা শক্তি বিকাশ হয় কিন্তু পৰম্পৰাগত শিক্ষাত তেনেকুৱা ধৰণৰ বিকাশ নহয় সো এইখিনি হল এই দুটাৰ মাজৰ পাৰ্থক্য নাও কোৱেশ্চন নম্বৰ 11 শিশুৰ বিকাশৰ বাবে কোনখন খেল ধেমালি ভিত্তিক শিক্ষণ সৰ্বোত্তম বুলি তুমি ভাবা অৰ্থাৎ শিশুৰ বিকাশৰ আমি কেইটামান ধাপ পাই আহিলো সো শিশুৰ বিকাশৰ বাবে বহুতো খেল ধেমালি ভিত্তিক শিক্ষণ প্ৰক্ৰিয়া আছে সেইবোৰৰ ভিতৰত কোনখন খেল ধেমালি ভিত্তিক শিক্ষণ তোমালোকে সৰ্বোত্তম বুলি ভাবা তাকে সুধিছে সো আনসাৰটো হল শিশুৰ বিকাশৰ বাবে মুক্ত খেল নিৰ্দেশিত খেল আৰু সংগঠিত খেল তিনিওটা খেলত বিশেষ গুৰুত্ব আছে শিশুৰ বয়স আগ্ৰহ আৰু শিক্ষা লক্ষ্য অনুসৰি খেল বাছনি কৰিব লাগে অৰ্থাৎ সৰ্বোত্তম বুলি যদি আমি ক'ব বিচাৰো তেনে হলে এই তিনিওটাকে ক'ব লাগিব কাৰণ এই তিনিওটা যথেষ্ট গুৰুত্বপূৰ্ণ হয় সিহঁতৰ বিকাশৰ বাবে এটা হল মুক্ত খেল যাক ফ্ৰী প্লে বুলি কোৱা হয় নিৰ্দেশিত খেল যাক গাইডেড প্লে বুলি কোৱা হয় এণ্ড সংগঠিত খেল যাক ষ্ট্ৰাকচাৰ্ড প্লে বুলি কোৱা হয় সো এই তিনিওটা খেল যথেষ্ট গুৰুত্ব আছে আৰু শিশুৰ বয়স আগ্ৰহ আৰু শিক্ষাৰ লক্ষ্য অনুসৰি সিহঁতৰ বয়স সিহঁতৰ খেলৰ প্ৰতি থকা আগ্ৰহ আৰু শিক্ষাৰ লক্ষ্য কি শিকিব তেনেকুৱা ধৰণৰ খেলত এইবোৰৰ অনুসৰি এইবোৰ ভালদৰে চিন্তা চৰ্চা কৰি পেলাই খেলবোৰ বাছনি কৰিব লাগিব ওকে নাও কোৱেশ্চন নম্বৰ 12 অনুসন্ধানমূলক শিক্ষাৰ মূল উদ্দেশ্য কি আনসাৰটো হল অনুসন্ধানমূলক শিক্ষাৰ মূল উদ্দেশ্য হল শিশুক নিজে শিকিবলৈ উৎসাহিত কৰা অৰ্থাৎ অনুসন্ধানমূলক শিক্ষাৰ এটা উদ্দেশ্য আছে যেটো উদ্দেশ্য হল যে শিশুসকলে যাতে নিজে শিকিব পাৰে সেই ক্ষেত্ৰত সিহঁতক উৎসাহিত কৰিব লাগিব এই শিশুৰ চিন্তা শক্তি সমস্যা সমাধানৰ ক্ষমতা আৰু সৃজনশীলতা বৃদ্ধি কৰে তেনেকুৱা যদি আমি কৰো উৎসাহিত কৰো তেনে হলে সিহঁতৰ চিন্তা শক্তি সমস্যা সমাধানৰ ক্ষমতা আৰু লগতে সৃজনশীলতাৰ ভাৱখিনি সিহঁতৰ মাজত বৃদ্ধি পায় কোৱেশ্চন নম্বৰ 13 অনুসন্ধানমূলক শিক্ষাৰ মূল উপায়বোৰ কি কি আনসাৰটো হল অনুসন্ধানমূলক শিক্ষাৰ মূল উপায়বোৰ হল শিশুক প্ৰশ্ন সোধাত উৎসাহিত কৰা শিশুক পৰ্যবেক্ষণ কৰা সুযোগ দিয়া ওকে নতুন বস্তু আৰু পৰিস্থিতি অন্বেষণ কৰিবলৈ আগ্ৰহিত কৰি তোলা শিশুৱে যাতে ব্যক্তিগতভাৱে অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া সো এইটো কোৱেশ্চনৰ মোষ্ট ইম্পৰ্টেন্ট হয় নাও কোৱেশ্চন নম্বৰ 14
অনুসন্ধানমূলক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা কি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো অনুসন্ধানমূলক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আছে সেই ভূমিকাৰ বিষয়ে আমাক লিখিব দিছে আনসাৰটো হল অনুসন্ধানমূলক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকে পথ প্ৰদৰ্শক হিচাপে কাম কৰে ওকে তেওঁ শিশুক প্ৰশ্ন কৰিবলৈ সমস্যা চিনাক্ত কৰিবলৈ পৰীক্ষা কৰিবলৈ আৰু নিজৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ সহায় কৰে সো শিক্ষকৰ ভূমিকা যথেষ্ট আছে এইখিনি ইয়াত দিয়া হৈছে কোৱেশ্চন নম্বৰ 15 অনুসন্ধানমূলক শিক্ষাৰ অৰ্থ আৰু তাৰ গুৰুত্ব ব্যাখ্যা কৰা সো অনুসন্ধানমূলক শিক্ষাৰ অৰ্থ আৰু গুৰুত্ব ব্যাখ্যা কৰিব দিছে সো অনুসন্ধানমূলক শিক্ষা হল শিক্ষাৰ এক পদ্ধতি যত শিশুসকলে নিজে শিক্ষাৰ সুযোগ পায় ইয়াত শিশুসকলে প্ৰশ্ন কৰে পৰ্যবেক্ষণ কৰে নিজে চেষ্টা কৰে আৰু অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে পৰম্পৰাগত শিক্ষাৰ তুলনাত এই পদ্ধতি অধিক প্ৰাকৃতিক আৰু শিশুৰ বিকাশত যথেষ্ট সহায়ক হয় ওকে এই পদ্ধতিৰ গুৰুত্ব যথেষ্ট আছে ই শিশুৰ কৌতূহলতা আৰু সৃজনশীলতা বৃদ্ধি কৰে শিশুসকলে বিভিন্ন পৰিস্থিতিত নিজে চিন্তা কৰিব পাৰে নিজে সিদ্ধান্ত ল'ব পাৰে আৰু নতুন জ্ঞান সৃষ্টি কৰিব পাৰে ওকে নেক্সট দিয়া আছে ই শিশুসকলক কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয় বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰাৰ দক্ষতা প্ৰদান কৰে উদাহৰণ স্বৰূপে যদি আমি দেখিবলৈ যাওঁ তেনেহলে আমি কি পাম ইয়াত যদি শিশুসকলে উদ্যানত কোনো নতুন গছ দেখা পায় তেন্তে তেওঁলোকে তাৰ বিষয়ে সোধা পৰীক্ষা কৰা আৰু শিকাৰ সুযোগ পায় এনেদৰে অভিজ্ঞতাই শিশুৰ বিজ্ঞান ভিত্তিক চিন্তাধাৰা গঢ়ি তোলে সো এটো কোৱেশ্চনৰ মোস্ট ইম্পৰ্টেন্ট আছিল আপোনালোকে পৰীক্ষাৰ আগতে এবাৰ ভালদৰে চাই যাব নাও কোৱেশ্চন নম্বৰ 16 অনুসন্ধানমূলক শিক্ষাৰ উপকাৰিতাসমূহ কেনেদৰে শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰে আলোচনা কৰা এইবোৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে আপোনালোকে ৰাখিব পাৰে আনসাৰটো হল অনুসন্ধানমূলক শিক্ষা শিশুৰ মগজু মানসিকতা আৰু ব্যক্তিগত বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ কিছুমান মুখ্য উপকাৰিতা আছে যিবোৰ হল যুক্তিবাদী চিন্তা বিকাশ এনেকুৱা ধৰণৰ অৰ্থাৎ যুক্তিবাদী চিন্তা হিয়তৰ বিকাশ ঘটে যেনেকুৱা হল শিশুৰ অনুসন্ধানমূলক শিক্ষাই শিশুসকলক কিয় আৰু কেনেকৈ প্ৰশ্নৰ উত্তৰ বিচাৰি চিন্তা কৰাত সহায় কৰে যাৰ বাবে কোৱা আছে যুক্তিবাদী চিন্তাৰ বিকাশ নেক্সট দিয়া আছে সমস্যা সমাধানৰ ক্ষমতা শিশুৰ অনুসন্ধানমূলক শিক্ষাই শিশুসকলক বাস্তৱ জীৱনৰ সমস্যাবোৰ চিনাক্ত কৰি সেই সমস্যাবোৰৰ সমাধান কৰিবলৈ জ্ঞান বিকাশ ঘটায় আত্মবিশ্বাস বৃদ্ধি শিশুসকলে নিজৰ অভিজ্ঞতাৰ পৰা জ্ঞান আহৰণ কৰি নতুন বস্তু আৱিষ্কাৰ কৰাৰ বাবে আত্মবিশ্বাসী হৈ উঠে সৃজনশীলতা আৰু কৌতূহলতা হয় হিয়তৰ মাজত যেনেকুৱা অনুসন্ধানমূলক শিক্ষা শিশুসকলৰ সৃজনশীলতা আৰু কৌতূহলতা বৃদ্ধি কৰিবলৈ যথেষ্ট সক্ষম কৰি তোলে লাষ্ট পইণ্ট দিয়া আছে সামাজিক আৰু ভাষাগত বিকাশ শিক্ষাৰ এই পদ্ধতিত শিশুসকলে আনৰ লগত মতামত বিনিময় কৰে যাৰ ফলত হিয়তৰ ভাষাগত আৰু সামাজিক বিকাশ হয় অৰ্থাৎ অনুসন্ধানমূলক শিক্ষাৰ যদি দিয়া হয় শিশুসকলৰ মাজত তেনেহলে এনেকুৱা ধৰণৰ বিকাশবোৰ হিয়তৰ মাজত দেখিবলৈ পোৱা যায় নাও কোৱেশ্চন নম্বৰ 17 অনুসন্ধানমূলক শিক্ষাৰ কৌশলসমূহ বৰ্ণনা কৰা সো অনুসন্ধানমূলক শিক্ষাৰ কিছুমান কৌশল আছে সেইবোৰ বৰ্ণনা কৰিব দিছে অনুসন্ধানমূলক শিক্ষাৰ কেইবিধ কৌশল আছে সেইবোৰ তলত দিয়া হল যেনেকুৱা প্ৰশ্নভিত্তিক শিক্ষাত শিশুসকলক এটা সমস্যা দিয়া হয় আৰু তেওঁলোকে নিজে প্ৰশ্ন কৰি পেলাই সেই সমস্যাৰ উত্তৰ বিচাৰিব পাৰে ওকে নেক্সট প্ৰয়োগশালা ভিত্তিক শিক্ষা সো অনুসন্ধানমূলক শিক্ষাৰ আন এটা কৌশল হল যে ই শিশুসকলক বিভিন্ন বস্তু বা বিষয় পৰীক্ষা কৰাৰ সুযোগ দিয়ে এইবোৰ পঢ়িলে মনত থাকে ইমান কঠিন নহয় গৱেষণা ভিত্তিক শিক্ষা যে অনুসন্ধানমূলক শিক্ষাত শিশুসকলক তথ্য সংগ্ৰহ
বিশ্লেষণ আৰু সিদ্ধান্ত লোৱাৰ সুযোগ দিয়া হয় আৰু দিয়া আছে বাস্তৱ অভিজ্ঞতা ভিত্তিক শিক্ষা যেনে অনুসন্ধানমূলক শিক্ষাত শিশুসকলে ক্ষেত্ৰ ভ্ৰমণ ফিল্ড ট্ৰিপ বুলি কোৱা হয় যেটো ক্ষেত্ৰ ভ্ৰমণ পৰীক্ষাগাৰ আৰু প্ৰকৃতিৰ মাজত গৈ নতুন কিছু শিক্ষাৰ অভিজ্ঞতা লাভ কৰে সো অনুসন্ধানমূলক শিক্ষাৰ প্ৰশ্নবোৰ খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা আহিবই আপোনালোকে ভালদৰে চাই যাব অনুসন্ধানমূলক শিক্ষাৰ সময়ত আহিব পৰা সমস্যাসমূহ কি আৰু সমস্যাবোৰৰ সমাধানৰ কৌশলসমূহ কি সো অনুসন্ধানমূলক শিক্ষণৰ কিছুমান সমস্যা আছে সেই সমস্যাবোৰ কি হয় আৰু সেই সমস্যাবোৰৰ সমাধান কি হয় সেইবোৰ লিখিব দিছে আনসাৰটো হল অনুসন্ধানমূলক শিক্ষাৰ সময়ত কিছুমান সমস্যা আহিব পাৰে যেনে অনুসন্ধানমূলক শিক্ষাত শিশুসকলৰ আগ্ৰহ নাথাকিব পাৰে সো এনেকুৱা ধৰণৰ শিক্ষা ক্ষেত্ৰত শিশুসকলৰ মাজত আগ্ৰহ নাহিব পাৰে এই শিক্ষাত প্ৰয়োজনীয় উপকৰণৰ অভাৱ হ'ব পাৰে অনুসন্ধানমূলক শিক্ষা পদ্ধতিত সময়ৰ সীমাবদ্ধতা থাকিব পাৰে সো এইবোৰ হল অনুসন্ধানমূলক শিক্ষাৰ সমস্যা সো এনেকুৱা ধৰণৰ সমস্যাৰ সমাধানবোৰ কি হ'ব পাৰে ওপৰৰ সমস্যাবোৰৰ সমাধান হল শিশুক কৌতূহলী কৰি তুলিব লাগিব সিহঁতক কৌতূহলী কৰি তুলিব লাগিব আগ্ৰহিত কৰি তুলিব লাগিব ওকে বৰিং টাইপ কৰিব নালাগিব সুলভ উপকৰণ ব্যৱহাৰ কৰিব লাগিব যিবোৰ উপকৰণ ব্যৱহাৰ কৰিবলৈ পৰ্যবেক্ষণ কৰিম সেইবোৰ সুলভ হ'ব লাগিব শিক্ষাদান প্ৰক্ৰিয়াটো লঘু আৰু আনন্দদায়ক কৰি তুলিব লাগিব যেটো শিক্ষাদান প্ৰক্ৰিয়া থাকিব অনুসন্ধানমূলক শিক্ষাদান প্ৰক্ৰিয়াটো এটো কি কৰিব লাগিব লঘু কৰিব লাগিব আৰু যথেষ্ট আনন্দদায়ক কৰিব লাগিব যাতে সিহঁতক ভাল লাগে তেতিয়াহে এনেকুৱা ধৰণৰ সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম অনুসন্ধানমূলক শিক্ষা আৰু পৰম্পৰাগত শিক্ষাৰ মাজত এটা পাৰ্থক্য লিখিব কৈছে আনসাৰটো হল অনুসন্ধানমূলক শিক্ষাত শিশুসকলে নিজে শিকিবলৈ চেষ্টা কৰে কিন্তু পৰম্পৰাগত শিক্ষাত শিশুসকলক কেৱল তথ্য দিয়া হয় ইয়াৰ ফলত অনুসন্ধানমূলক শিক্ষা অধিক প্ৰাকৃতিক আৰু প্ৰয়োজ্য হয় সো এটা পাৰ্থক্য লিখিব দিছে আমি লিখিলো 20 নম্বৰ কোৱেশ্চন শৈল্পিক কাৰ্যকলাপে শিশুৰ ক্ৰিয়াশীলতা কেনেদৰে বা কেনেকৈ বৃদ্ধি কৰে আনসাৰটো হল শৈল্পিক অৰ্থাৎ শৈল্পিক মিন্স কি হয় আমাৰ আৰ্টিস্টিক টাইপৰ হয় যে শৈল্পিক শিল্পগত হয় শৈল্পিক কাৰ্যকলাপবোৰ যেনে ছবি অঁকা যেটো মই অলপ আগতে ক'লো আৰ্টিস্টিক হ'ব যেনেকুৱা ছবি অঁকা মাটিৰ বস্তু তৈয়াৰ কৰা আদি শৈল্পিক কাৰ্যকলাপে শিশুসকলৰ অধিক সৃজনশীলতা ধৈৰ্য আৰু মনোযোগ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এটো কোৱেশ্চন নম্বৰ 21 গীত আৰু ছন্দৰ জৰিয়তে শিশুৰ ভাষা বিকাশ কেনেদৰে হয় আনসাৰটো হল অৰ্থাৎ শিশুৰ ভাষাৰ বিকাশৰ প্ৰশ্ন খুদিছে যেটো গীত আৰু ছন্দৰ মাজেৰে হয় সেটো কেনেদৰে হয় হেতু লিখিব কৈছে শিশুৰ ভাষাৰ বিকাশত গীত আৰু ছন্দ অন্যতম সৰ্বশ্ৰেষ্ঠ উপায় হয় শিশুসকলে সহজকৈ শব্দ আৰু বাক্য সংগ্ৰহ কৰিবলৈ পাৰে যিয়ে কথোপকথন ক্ষমতা বৃদ্ধি কৰে গীত মাতৃভাষা শিক্ষাত সহায় কৰে আৰু উচ্চাৰণ সুস্পষ্ট কৰে ওকে শিশুসকলে গীত গাই আনন্দ পায় যাৰ ফলত সিহঁতৰ ভাষা শিক্ষাত আগ্ৰহ বৃদ্ধি পায় ছন্দবোৰ সহজ আৰু পুনৰাবৃত্তিমূলক হোৱাৰ বাবে শিশু অতি সহজে মনত ৰাখিব পাৰে ওকে উদাহৰণস্বৰূপে টুইংকল টুইংকল লিটল ষ্টাৰ এণ্ড জনৰ বাবা এনেকুৱা ধৰণৰ কবিতাবোৰ আছে এইবোৰ পঢ়িলে সিহঁতৰ ভাষাগত বিকাশখিনি উন্নত হয় এনে ধৰণৰ ছন্দবোৰ শিশুৰ স্মৃতি শক্তি মনোযোগ আৰু ধ্বনিগত দক্ষতা উন্নত কৰে ওকে নাও কোৱেশ্চন নম্বৰ 22 বহুভাষিক শিক্ষাৰ অৰ্থ কি সো বহুভাষিক শিক্ষাৰ অৰ্থ হৈছে একাধিক ভাষা ব্যৱহাৰ কৰি শিশুসকলক শিক্ষাদান কৰা বহুভাষিক শব্দটোৰ মিনিংটো আপোনালোকে বুজিব পাৰিছে অৰ্থাৎ বহুত ভাষাৰ কথা কোৱা আছে এটোৰ অৰ্থ হল
যে বহুত কেইটা ভাষা ব্যৱহাৰ কৰি শিশুসকলক শিক্ষাদান কৰা যি মাতৃভাষাৰ লগতে আন ভাষা শিকিবলৈ সহায় কৰে বহু ভাষা থকা মানে কি তাত মাতৃভাষাৰ উপৰিও বেলেগ ভাষা আছে ওকে কোৱেশ্চন নম্বৰ 23 বিদ্যালয় প্ৰস্তুতি যাক স্কুল ৰেডিনেছ বুলি কোৱা হয় বিদ্যালয় প্ৰস্তুতি কেনেকৈ নিশ্চিত কৰিব পাৰি লিখা বিদ্যালয় প্ৰস্তুতি নিশ্চিত কৰিবলৈ শিশুৰ ভাষাগত সামাজিক মানসিক আৰু শাৰীৰিক বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব যাতে তেওঁলোকে শিকাত আগ্ৰহী হৈ উঠে ওকে কোৱেশ্চন নম্বৰ 24 আৰু 28 লৈকে কোৱেশ্চন আছে ওকে 24 কোৱেশ্চনত কি সুধিছে বহুভাষিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু তাৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা আনসাৰটো হল বহুভাষিক শিক্ষা শিশুৰ ভাষাগত দক্ষতা বৃদ্ধি কৰাত সহায় কৰে যেতিয়া শিশুসকলে মাতৃভাষাত শিক্ষা লাভ কৰে তেতিয়া তেওঁলোকে নতুন কিছু শিকাত সুবিধা পায় কিন্তু আন ভাষা শিকিলে তেওঁলোকৰ মানসিক বিকাশ আৰু কল্পনা শক্তি বৃদ্ধি পায় উদাহৰণস্বৰূপে দিয়া আছে যদি কোনো শিশুৰ মাতৃভাষা অসমীয়া হয় কিন্তু তেওঁ বিদ্যালয়ত হিন্দী আৰু ইংৰাজীও শিকি থাকে তেতিয়া তেওঁৰ ভাষাগত জ্ঞান উন্নত হয় বহু ভাষা জনা শিশুসকলে নতুন জ্ঞান সহজে আয়ত্ত কৰিব পাৰে বহুভাষিক শিক্ষাৰ দ্বাৰা শিশুসকলে আন ভাষিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৈতে সহজে খাপ খুৱাব পাৰে যিয়ে সমাজত সুসম্পৰ্ক গঢ়ি তোলাত সহায় কৰে তো যিয়ে নহওক ভিডিওটো খুবেই দীঘল হৈ গ'ল আৰু এইটো ইউনিটত কেইটামান কোৱেশ্চন আছে মই লাহে দি আছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব লৈ পেলাই আপোনালোকে পঢ়িব পাৰিব ওকে আপোনালোকে স্ক্ৰিনশ্বট পাইলে মাৰি ল'ব মই লাহে গৈ আছো জিনহক মই যিমানখিনি পাইলো মই ইয়াত এক্সপ্লেইন কৰিলো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যদি বুজিব পৰা নাই তেনেহলে আপোনালোকে পুনৰ এবাৰ চাই ল'ব আৰু বুজিবলৈ চেষ্টা কৰিব সো এইবোৰে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰৰ মাজৰ পৰাহে আপোনালোকৰ পৰীক্ষাত আপোনালোকে দেখিবলৈ পাব সো এইখিনি আছিল আমাৰ ইউনিট 2 ইয়াত আছে ইউনিট 3 আৰু বাকিবোৰ আছে ইয়াত সো গোটেইবোৰ কোৱেশ্চন এটা ভিডিওত অনাটো খুবেই জটিল হয় গতিকে মই গোটেইখিনি অনা নাই ইউনিট 1 মই কৈ দিছিলো প্ৰথমত ইউনিট 1 ভিডিওটো মই বনাই দিছো লিংক দিয়া আছে ডেসক্ৰিপচন বক্সত ঠিক আছে সো মই আশা ৰাখিম আপোনালোকে ভালদৰে ষ্টাডি কৰিব ভালকৈ পঢ়িব পৰীক্ষাত লিখিব আৰু লগতে ভাল নম্বৰ পাব সো এনেকুৱা ধৰণৰ ভিডিওবোৰ আপোনালোকে যদি পাব বিচাৰে আৰু লগতে ইয়াৰ পিছত যেটো সেকেন্ড সেমিষ্টাৰ হ'ব সেকেন্ড সেমৰ ভিডিওবোৰ বা নোটছবোৰ যদি আপোনালোকে পাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকৰ নিশ্চয় হেল্প হ'ব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব সো আজিলৈকে এইখিনি আছিল see you on the next one till then thank you have a good day